আনহাতে বোকাখাতত প্ৰাক্তন বিধায়ক জিতেন গগৈৰ পদত্যাগ অসম জাতীয় পৰিষদৰ পৰা পদত্যাগ কৰিছে জিতেন গগৈ পঞ্চায়ত নিৰ্বাচনত অজাপত ধৰাশায়ী হোৱাৰ পাছতে এই সিদ্ধান্ত গ্ৰহণ কৰিছে বোকাখাতত অজাপ কাৰ্যালয় বন্ধ কৰি বেনাৰ আঁতৰাই নিলে গগৈ অসম জাতীয় পৰিষদৰ উপ সভাপতি পদত আছিল জিতেন গগৈ এতিয়া অসম জাতীয় পৰিষদ ত্যাগ কৰিলে অব্যাহতি বুলি নহয় অব্যাহতিয়ে বুলি ক'ব লাগিব জাতীয় পৰিষদৰ পৰা একেবাৰে সম্পূৰ্ণ মই ওলাই আহিলোঁ এইটো কাৰণেই যিহেতু জাতীয় পৰিষদৰ জৰিয়তে জাতীয়তাবাদৰ ভেটি সুদৃঢ় কৰাৰ যি পৰিকল্পনা আছিল কিন্তু সেই পৰিকল্পনাত মই ব্যৰ্থ হ'লোঁ কাৰণ জনাদেশ মই নাপালোঁ জাতীয় পৰিষদৰ জৰিয়তে কাৰণ ই এটা প্ৰমাণ যোৱা পঞ্চায়ত নিৰ্বাচন গতিকে পঞ্চায়ত নিৰ্বাচনত কোনো কাৰণতে আমাক জনসাধাৰণে গ্ৰহণ নকৰাৰ কাৰণে মই সিদ্ধান্ত কৰিলোঁ যে নহয় জাতীয় পৰিষদৰ জৰিয়তে নহয় আৰু বোকাখাতৰ ৰাইজৰো এইটো এটা দাবী যে আপুনি জাতীয় পৰিষদৰ জৰিয়তে নহয় আপুনি আগতে যেনেধৰণে নিৰ্দলীয়ভাৱে নিৰ্মাণ গোটৰ জৰিয়তে আপুনি প্ৰতিদ্বন্দ্বিতা কৰি ৰাইজৰ যি জনাদেশ পাইছিলে দুটা টাৰ্মত আৰু ৰাইজৰ হৈ যি কাম কৰিছিলে বহু কৰিলে যদিও বহু কৰণীয় থাকি গ'ল গতিকে সেইখিনি কৰিব লাগিব গতিকে আপুনি জাতীয় পৰিষদ বুলি নহয় কোনো ৰাজনৈতিক দলৰ চোলা পিন্ধি আপুনি কিন্তু বোকাখাতৰ উন্নয়ন কৰিব নোৱাৰে সেইকাৰণে আপুনি জাতীয়তাবাদী চিন্তাধাৰাৰ মানুহ হিচাপে আপুনি প্ৰকৃত জাতীয়তাবাদ কৰি আছে বুলি আমি উপলব্ধি কৰোঁ কাৰণ বোকাখাতৰ আনহাতে বোকাখাতত প্ৰাক্তন বিধায়ক জিতেন গগৈৰ পদত্যাগ অসম জাতীয় পৰিষদৰ পৰা পদত্যাগ কৰিছে জিতেন গগৈ পঞ্চায়ত নিৰ্বাচনত অজাপত ধৰাশায়ী হোৱাৰ পাছতে এই সিদ্ধান্ত গ্ৰহণ কৰিছে বোকাখাতত অজাপ কাৰ্যালয় বন্ধ কৰি বেনাৰ আঁতৰাই নিলে গগৈ অসম জাতীয় পৰিষদৰ উপ সভাপতি পদত আছিল জিতেন গগৈ এতিয়া অসম জাতীয় পৰিষদ ত্যাগ কৰিলে পৰিষদৰ পৰা অব্যাহতি বুলি নহয় অব্যাহতিয়ে বুলি ক'ব লাগিব জাতীয় পৰিষদৰ পৰা একেবাৰে সম্পূৰ্ণ মই ওলাই আহিলোঁ এইটো কাৰণেই যিহেতু জাতীয় পৰিষদৰ জৰিয়তে জাতীয়তাবাদৰ ভেটি সুদৃঢ় কৰাৰ যি পৰিকল্পনা আছিল কিন্তু সেই পৰিকল্পনাত মই ব্যৰ্থ হ'লোঁ কাৰণ জনাদেশ মই নাপালোঁ জাতীয় পৰিষদৰ জৰিয়তে কাৰণ ই এটা প্ৰমাণ যোৱা পঞ্চায়ত নিৰ্বাচন গতিকে পঞ্চায়ত নিৰ্বাচনত কোনো কাৰণতে আমাক জনসাধাৰণে গ্ৰহণ নকৰাৰ কাৰণে মই সিদ্ধান্ত কৰিলোঁ যে নহয় জাতীয় পৰিষদৰ জৰিয়তে নহয় আৰু বোকাখাতৰ ৰাইজৰো এইটো এটা দাবী যে আপুনি জাতীয় পৰিষদৰ জৰিয়তে নহয় আপুনি আগতে যেনেধৰণে নিৰ্দলীয়ভাৱে নিৰ্মাণ গোটৰ জৰিয়তে আপুনি প্ৰতিদ্বন্দ্বিতা কৰি ৰাইজৰ যি জনাদেশ পাইছিলে দুটা টাৰ্মত আৰু ৰাইজৰ হৈ যি কাম কৰিছিলে বহু কৰিলে যদিও বহু কৰণীয় থাকি গ'ল গতিকে সেইখিনি কৰিব লাগিব গতিকে আপুনি জাতীয় পৰিষদ বুলি নহয় কোনো ৰাজনৈতিক দলৰ চোলা পিন্ধি আপুনি কিন্তু বোকাখাতৰ উন্নয়ন কৰিব নোৱাৰে সেইকাৰণে আপুনি জাতীয়তাবাদী চিন্তাধাৰাৰ মানুহ হিচাপে আপুনি প্ৰকৃত জাতীয়তাবাদ কৰি আছে বুলি আমি উপলব্ধি কৰোঁ কাৰণ বোকাখাতৰ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা।